লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত লেংডন বাতৰি সংবাদ গোষ্ঠীৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কাহিলীপাৰাৰ জ্যোতিষিত্যমন প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় অসম ভিত্তিত মুকলি প্ৰাইজমণি তৰ্ক প্ৰতিযোগিতা আৰু সম্বৰ্ধনা অনুষ্ঠান তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল অনৈতিক কাৰ্যকলাপ আৰু বিশৃংখলতাৰ বাবে যুৱক যুৱতীসকলে মূল দায়ী অসমৰ লগতে বহিৰাজ্যৰ কেইবাখনো মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে তৰ্ক প্ৰতিযোগিতাত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক লেংডন ফাউণ্ডেশ্যনে প্ৰদান কৰে লেংডন সাংবাদিকতা বঁটা গ্ৰহণ কৰি লেংডন ফাউণ্ডেশ্যনক কৃতজ্ঞতা প্ৰকাশ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ লেংডন বঁটাটো প্ৰতিদিন গোষ্ঠীৰ সমূহ কৰ্মকৰ্তাৰ নামত উৎসৰ্গা কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই লগতে সাংবাদিকতা আৰু বঁটা বাহন সন্দৰ্ভত ভাষণ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় নিতুমণি শইকীয়াই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ বৰগোহাঁই শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত লেংডন সংবাদ গোষ্ঠীৰ মুখ্য সম্পাদক লেখিকা ৰেখা বৰগোহাঁই প্ৰমুখ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি মই আসলতে মুখ্য অতিথি হ'ব পৰাকৈ বা বিশিষ্ট অতিথি হ'ব পৰাকৈ যদিও মানুহবিলাকে মাতে মই সাদৰক নেওচিব নাপায় কাৰণেহে মই গৈ দিওঁ আৰু এই বঁটা বাহনটো মোৰ কাৰণে বৰ অলপ অস্বস্তিকৰ কথা মই আপোনালোকক এনেই ক'ব লাগে কাৰণে কোৱা নাই এতিয়াও কওঁ যে মই সাংবাদিকতা শিকি আছোঁ বুলি ভাবোঁ বঁটা বাহন আচলতে মানুহে জীৱনৰ পিছৰ ফাললৈ পালে ভাল ডেকা বয়সত কিছুমান বঁটা বাহনে হয়তো উৎসাহ দিয়ে প্ৰেৰণা দিয়ে সাহস দিয়ে সেইটো এটা দিশ আছে মিছা নকওঁ এই কামটোৱে আহি থকা দিনত মোক আৰু বেছি সজাগ আৰু সচেতন কৰিব আৰু মই দুখোজ দিবলৈ সাহস পাইছোঁ প্ৰেৰণা পাইছোঁ প্ৰত্যাহ্বানৰ মাজতো মূৰ তুলি জীয়াই থাকিবৰ কাৰণে এনেধৰণৰ বঁটা আৰু সন্মানে ক'ৰবাত হয়তো মোক অকণমান প্ৰেৰণা দিছে এইটো মই স্বীকাৰ কৰিছোঁ বিশেষকৈ আদৰ্শ অসমীয়া সন্মান স্বৰকণ্ঠ আৰু ৰাধিকা মোহন ভাগৱতী সাংবাদিকতা বঁটা মই লোৱাৰ সময়তো কৈছিলোঁ যে এইটো মোৰ একক কৃতিত্ব নহয় যদিও আপোনালোকে ইয়াত নিতুমণি শইকীয়াক বঁটাটো দিছে মই নিতুমণি শইকীয়া হিচাপে লোৱা নাই মই আমাৰ প্ৰতিদিন গোষ্ঠীৰ মোৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তাৰ সহযোগত এই বঁটাটো সঁচাকৈ মই হাতত তুলি ল'ব পাৰিছোঁ গতিকে মই মোৰ আজিৰ আপোনালোকৰ এই লেংডন সাংবাদিকতা বঁটা মোৰ প্ৰতিদিন গোষ্ঠীৰ নামতে মই উৎসৰ্গা কৰিছোঁ মোৰ প্ৰত্যেকগৰাকী সাংবাদিক বন্ধুৰ হাতত মই অৰ্পণ কৰিছোঁ তেখেতসকলৰ সহযোগিতা অবিহনে মই কেতিয়াও এই বঁটাটোৰ হাতত তুলি ল'ব নোৱাৰিলোহেঁতেন গতিকে মোৰ অকণমান অৱদান কিন্তু মোৰ সহকৰ্মীসকলৰ বেছি অৱদান আছে লেংডন ফাউণ্ডেশ্যনৰ বিষয়লৈ ইতিমধ্যে আপোনালোকে অৱগত আমি বিভিন্ন সময়ত অসমৰ সমাজ জীৱনৰ বাবে সমাজখনক সজাগ আৰু সচেতন কৰিবৰ বাবে লেংডন ফাউণ্ডেশ্যন জন্ম হৈছিল সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সেই লেংডন ফাউণ্ডেশ্যনৰ গৰ্ভতে জন্ম হৈছিল সাপ্তাহিক কাকত লেংডন বাতৰি ৱেব পৰ্টেল আজি এই অনুষ্ঠানটিয়ে দ্বিতীয় বাৰ্ষিক বৰ্ষ আমি অনুষ্ঠান কৰিছোঁ জ্যোতিষিত্যমনৰ প্ৰাংগণত যোৱাবাৰ আমি অসমৰ বিশিষ্ট সাংবাদিক হাইদু হুছেইন ডাঙৰীয়াক আমি লেংডন বাতৰি বঁটা প্ৰদান কৰিছিলোঁ এবাৰ আমি অসমৰ উজ্জ্বল নক্ষত্ৰ সংবাদ জগত নিতুমণি শইকীয়া ডাঙৰীয়াক লেংডন বাতৰি বঁটাটি আগবঢ়াইছোঁ আৰু ভাবোঁ এই বঁটাই মানুহক ব্যক্তিক সাহস দিয়ে প্ৰেৰণা দিয়ে উৎসাহ যোগায় তেখেতেও কৈছে যে বঁটাই ব্যক্তিক সাহস দিয়ে প্ৰেৰণা দিয়ে উৎসাহ যোগায় আৰু আমিও লেংডন বাতৰিয়ে সমাজলৈ কিছু বাৰ্তা দিব বিচাৰিছোঁ আমি এনে ভবা নাই যে আপোনালোকে বেয়া নাপাব একাংশ মই শব্দটো কৈছোঁ একাংশ মই আপোনালোকক ক'ব খোজা নাই একাংশ সাংবাদিকে 500 টকা 1000 টকাত বাতৰি পৰিৱেশন কৰি সঁচাটোক মিছা কৰে মিছাটোক সঁচা কৰে আমি তেনেধৰণৰ বাতৰি পৰিৱেশন কৰিব খোজা নাই আজিও আমি লেংডন বাতৰিয়ে তেনে বাতৰি পৰিৱেশন কৰা নাই 500 টকা 1000 টকাত বিকি যোৱা আমি বাতৰি পৰিৱেশন কৰা নাই যিহেতু আমি লেংডন ফাউণ্ডেশ্যন এটি সামাজিক অনুষ্ঠান সেইবাবে সমাজলৈ বাৰ্তা পঠাবৰ বাবে আমি লেংডন বাতৰি জন্ম দিছোঁ লগতে এই অনুষ্ঠানটিয়ে আমি ভৱিষ্যতৰ দিনতো কোনো তেনেধৰণৰ পদক্ষেপ নলওঁ বুলি আমি বদ্ধপৰিকৰ